নৱেম্বৰৰ পৰা আমি এটা নতুন আঁচনি আৰম্ভ কৰিম ৰেচন কাৰ্ড সকলোৰে আছে নে নাই হাত দাঙকচোন আমাৰ বুথতো হাত দাঙক যোনে যোনে চাই আছে আমাক ৰেচন কাৰ্ড আছে নে নাই সকলোৰে বঢ়িয়া এই ৰেচন কাৰ্ডত আমি কি পাইছিলো এতিয়ালৈকে আমি ৰেচন কাৰ্ডত চাউল পাইছিলো 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত আমি আপোনালোকক দালি নিমখ আৰু চেনি কম দামত দিয়া আমি আৰম্ভ কৰিম 1 তাৰিখৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চেনিও আপোনালোকে কম দামত পোৱা আৰম্ভ কৰিব কি বাকি থাকিলে গ্যাস বাকি থাকিলে আৰু মিঠাতেল বাকি থাকিলে হয় নে নহয় কি বাকি থাকিলে গ্যাস আৰু মিঠাতেল হয় নে নহয় এতিয়া কাৰ ঘৰত গ্যাসৰ কানেকশন আছে হাত দাঙক সকলোৰে আছে এতিয়া আমি যে আপোনালোকক গ্যাসৰ ফৰ্মখন দিছিলো ফিলআপ কৰিলে না নাই আপোনালোকে কোনে কোনে ফিলআপ কৰা নাই হাত দাঙকচোন ঠিক আছে আপোনালোকে আমাক গ্যাসৰ ফৰ্মখন ফিলআপ কৰি দিয়ক তেতিয়া কি হ'ব যেতিয়া আপোনালোকে গ্যাস কিনিব আপোনালোকৰ বেংক একাউণ্টত মই আৰু 250 টকা পুটুক কৰি দি দিম হ'ব 950 টকা গ্যাসৰ দাম 250 টকা চৰকাৰে দিলে 700 টকা হ'ব আৰু 550 টকা গ্যাসৰ দাম চৰকাৰে 250 টকা দিলে 300 টকা হ'ব সেই কাৰণে মই আপোনালোকক অনুৰোধ কৰিম গ্যাসৰ পত্ৰখন অতি সোনকালে আপোনালোকে আমাক পূৰণ কৰি দিয়ক যাতে আমি সোনকালে গ্যাসৰ পইচাও আপোনালোকক দিব আৰম্ভ কৰিব পাৰো তাৰ মানে 1250 অৰুণোদয়ত পাব 250 টকা গ্যাসৰ কাৰণে পাব কিমান হল তেতিয়া হলে দুইটা যোগ কৰিলে কিমান হল 1500 হল হয় না নহয় তো फ्रेंड्स সকল ভিডিওটা সম্পূৰ্ণ চাইছে সকলে নিশ্চয় তো ভিডিওত এটোৱে কৈছে চিফ মিনিষ্টাৰ সাৰে যে অহা নৱেম্বৰৰ পৰা যিসকলৰ ৰেচন কাৰ্ড আছে আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেন্তে আপোনালোকে অহা নৱেম্বৰৰ 1 তাৰিখৰ পৰা দালি চিনি আৰু নিমখ কম দামত পাই যাব বজাৰত যেটো দাম আছে তাতকে বহুত কম দামত পাব দালি চিনি আৰু নিমখ চাউলটো ফ্ৰী দি আছে বৰ্তমান তার লগতে দালি চিনি আৰু নিমখ আপোনালোকে কম দামত পাই যাব তো অহা 1 নৱেম্বৰৰ পৰা যিসকলৰ ৰেচন কাৰ্ড আছে হিয়তে এই উপহাৰটো লাভ কৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড নাই হিয়তে ডিসেম্বৰৰ মাহৰ পৰা এপ্লাই কৰিব পাৰিব আপোনালোকে যিসকলৰ ৰেচন কাৰ্ড বনোৱা নাই এতিয়ালৈকে অহা ডিসেম্বৰ মাহত পোৰ্টেলটো খুলি দিব আপোনালোকে আকৌ এবাৰ এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ৰেচন কাৰ্ড বনোৱা নাই বা ৰেচন কাৰ্ড আবেদন কৰিছে কিন্তু হোৱা নাই আকৌ এবাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব ডিসেম্বৰ মাহত এই ডিসেম্বৰ মাহতে নতুন এপ্লাই মানে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰেচন কাৰ্ডৰ আপোনালোকে নিজে নিজে ৰেচন কাৰ্ড নিজে এপ্লাই কৰিব পাৰিব তো সকল চিফ মিনিষ্টাৰ সাৰে কোৱা মতে আপোনালোকে ৰেচন কাৰ্ডৰ তিনিটা বস্তু আপোনালোকে বজাৰৰ মূল্যতকৈ কম পাই যাব যেটো দালি চিনি আৰু নিমখ তো এটা কথা হৈছে চিফ মিনিষ্টাৰ সাৰে যিসকলে অৰুণোদয় আঁচনি 3.0 1250 টকা লাভ কৰিছে এই হৈ যোৱা এই 7 তাৰিখত যেটো প্ৰগ্ৰাম আছিল 3.0 যেটো আৰু অৰুণোদয় 3.0 আঁচনি মুকলি কৰিছে সেই 3.0 যিসকলৰ একাউণ্টত 1250 টকা সোমাইছে যিসকলে লাভ কৰিছে অৰুণোদয় 3.0 হিয়তে যিসকলে গ্যাসৰ বহি এতিয়ালৈকে ফিল আপ কৰা নাই তো ফিল আপ কৰিবলৈ কৈছে যাতে আপোনালোকে 250 টকা সাবসিডি লাভ কৰে গ্যাসৰ দাম বৰ্তমান 950 টকা তাৰে ভিতৰত 250 টকা সাবসিডি লাভ কৰিব অৰ্থাৎ 700 টকাই আপোনালোকে গ্যাস পাব যিসকলৰ অৰুণোদয় 3.0 ত নাম আহিছে হিয়তৰে কথা হৈছে তো ফ্ৰেন্ডছ সকল আপোনালোকে যদি গ্যাসৰ ফৰ্মটো ফিল আপ কৰিছে তেন্তে টেনচন নাই আৰু যিসকলে কৰা নাই হিয়তৰ কথা কৈছো আপোনালোকে সোনকালে গ্যাসৰ ফৰ্মটো ফিল আপ কৰক 950 টকা গ্যাসৰ দাম 250 টকা সাবসিডি লাভ কৰিব আপোনালোকৰ একাউণ্টত 250 টকা সোমাই যাব যেতিয়া আপোনালোকে গ্যাস বুকিং কৰিব অটোমেটিক
এইটো 950 টকাৰ ভিতৰত 250 টকা আপোনালোকৰ বেংকত সোমাই যাব তো ফ্ৰেণ্ডসকল এইটোৱে সাবসিডি আছিল 250 টকা আপোনালোকে যদি গ্যাসৰ ফৰ্মটো ফিল আপ কৰা নাই সোনকালে আপোনালোকৰ যেটো গ্যাসৰ মানে যেটো গ্যাসৰ কোম্পানী হয় সেই কোম্পানীত গৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিয়া হওক এটো অৰুণোদয় 3.0 যিসকলে অলৰেডি 1250 টকা লাভ কৰিছে হিয়তৰ মহিলাৰ কথা কৈছো আৰু যিসকলে অৰুণোদয় লাভ কৰা নাই হিয়তে নাপাব এই গ্যাসৰ ফেসিলিটিটো তো ফ্ৰেণ্ডসকল আজি এইখিনি ভিডিও আছিল যদি ভিডিওটো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শেয়াৰ কৰি দিব